গাইজ ওয়েলকাম টু মাই আনাদাৰ মিনি ব্লগ। আজি ৰাতিপুৱা শুই উঠাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। এগিলাচ পানী খাই ল'লোঁ, গৰম পানী। তাৰপৰা ল'ৰাটোক স্কুললৈ পঠিয়াই ছোৱালীজনীৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ বনালোঁ টিফিনৰ কাৰণে। ছোৱালীজনীক উঠাইছোঁ, তাই উঠিবলৈ বহুত আমনি পাইছে, যিহেতু ইয়াত বহুতে ঠাণ্ডা পৰিছে। তাই উঠিব মন কৰা নাই। তাই যেনে তেনে উঠাই ফ্ৰেছ কৰাই স্কুললৈ ৰেডি কৰিলোঁ। তাই আকৌ আজি বোলে ইউনিফৰ্মৰ হেণ্ড গ্লভছযোৰ নিপিন্ধে, এইযোৰহে পিন্ধিব। পিন্ধাই তাইক স্কুললৈ পঠিয়াই নিজৰ ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ। এয়া এগছ বইল কৰিলোঁ, অটছ বনালোঁ আৰু চাহ বনাই পিনি হাজবেণ্ড আৰু মোৰ কাৰণে ৰেডি কৰিলোঁ। আৰু এয়াই খাই পিনি মই চিধা জিমলৈ গুচি গ'লোঁ। জিমত মই থাকোঁতেই ছোৱালীজনী আহি পালে। তাই অকণমান দেৰি জিমতে খেলিলে। তাৰপিছতে জিমৰ পৰা আহি এই অকণমান ৰষ্টেড চিকেন, তাৰপৰা ল'ৰাটোৱে আজি কৈ গৈছিলে আলু পোলাও খাম বুলি। তাৰ কাৰণে আলু পোলাও আৰু এইখিনি আমাৰ বাবে চেলাড বনাই পিনি ৰেডি কৰিলোঁ। তেনেকুৱাতে ছোৱালীজনীয়ে ক'লে ইউনিফৰ্ম খোলাই নাই বোলে, মই আগে মধুৰি খাম মামী। তাইক আকৌ মধুৰি দিলোঁ। তাই আকৌ ডান্স দেখিছেনে? এয়া আবেলি সময়ত আকৌ কণী বইল কৰিলোঁ। ল'ৰা ছোৱালীকেইটাই বোলে ফ্ৰেঞ্চ ফ্ৰাইজ লাগে, সিহঁতক ফ্ৰেঞ্চ ফ্ৰাইজ বনাই দিলোঁ। আৰু এয়া মিঠা আলু বইল কৰিছিলোঁ। কোনে কোনে ভাল পায় ক'ব দেই। এয়া ল'ৰা ছোৱালীকেইটাই খালে আৰু এয়া হাজবেণ্ডৰ বাবেও ৰেডি কৰি দিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই।